হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম কেমেষ্ট্ৰি ছাবজেক্টটো কেনেকৈ পাছ কৰিব পাৰি। হাউ টু পাছ মাৰ্ক ইন কেমেষ্ট্ৰি। যে এইটো ভিডিঅ' এইচএছ ফাইনেলৰ বাবে এইবাৰ যিসকলে 2025ত মানে ফাইনেল এক্সাম দিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো, যে তেওঁলোকে কেমেষ্ট্ৰি ছাবজেক্টটো কেনেকৈ পাছ কৰিব তাৰ বিষয়ে আজি আলোচনা কৰা হ'ব। যে তেওঁলোকে এতিয়ালৈকে একো পঢ়া নাইবা অলপ পঢ়িছে, তেওঁলোকে কেনেকৈ পাছ কৰিব, স্পেচিয়েলি তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ। ভিডিঅ'টো তোমালোকে শেষলৈ চাবা, আশা কৰোঁ তোমালোকে ধুনীয়াকৈ পাছ কৰিবা। যে ইয়াত লিখিছোঁ যে কৰ পৰা পঢ়িম, কেনেকৈ পঢ়িম। যে ইয়াত এইটো ভিডিঅ'ত কোৱা হ'ব তোমালোকে কৰ পৰা মানে পঢ়িবা আৰু কেনেকৈ পঢ়িলে তোমালোকে মানে পাছ কৰিবা। যে কেমেষ্ট্ৰি ছাবজেক্ট, তোমালোকে জানা যে কেমেষ্ট্ৰি ছাবজেক্টটো তিনিটা পাৰ্ট থাকে। যে ফিজিকেল কেমেষ্ট্ৰি, অৰ্গেনিক কেমেষ্ট্ৰি আৰু ইনঅৰ্গেনিক কেমেষ্ট্ৰি, এই তিনিটা পাৰ্ট থাকে। যে ক্লাছ 12ৰ যিটো কেমেষ্ট্ৰি আছে ইয়াৰে 1 নং চেপ্টাৰ, 2 নং চেপ্টাৰ আৰু 3 নং চেপ্টাৰ এই তিনিটা চেপ্টাৰ ফিজিকেল কেমেষ্ট্ৰিৰ ভিতৰত পৰে। আৰু তোমালোকৰ যিটো ছেকেণ্ড পাৰ্ট আছে অৰ্থাৎ 6, 7, 8, 9 and 10 এই 5টা চেপ্টাৰ অৰ্গেনিকৰ ভিতৰত পৰে। আৰু ইনঅৰ্গেনিক কেমেষ্ট্ৰি 4 and 5 এই দুটা চেপ্টাৰ ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ ভিতৰত পৰে। ইয়াৰে ফাৰ্ষ্টত তোমালোকে যিটো ফিজিকেল কেমেষ্ট্ৰি আছে এইটো তোমালোকে ফাৰ্ষ্ট পঢ়িবা। ছেকেণ্ড তোমালোকে কি কৰিবা, ইনঅৰ্গেনিক কেমেষ্ট্ৰি যিটো আছে 4, 5 এইটো তোমালোকে ছেকেণ্ড পঢ়িবা। আৰু থাৰ্ড তোমালোকে এইটো পঢ়িবা অৰ্গেনিক কেমেষ্ট্ৰি। অৰ্থাৎ তোমালোকৰ যিটো ফাৰ্ষ্ট পাৰ্ট আছে সেইটো তোমালোকে ফাৰ্ষ্ট প্ৰায়ৰিটি দিবা, ছেকেণ্ড তোমালোকে কি কৰিবা অৰ্গেনিক কেমেষ্ট্ৰিত পঢ়িবা। যে এতিয়া তোমালোকে এই ফিজিকেল কেমেষ্ট্ৰি, ইনঅৰ্গেনিক কেমেষ্ট্ৰি বা অৰ্গেনিক কেমেষ্ট্ৰি কেনেকৈ কভাৰ কৰিবা সেইখিনি কোৱা হ'ব। যে ফাৰ্ষ্টত তোমালোকে জানা যে তোমালোকৰ NCERTৰ ফাৰ্ষ্ট চেপ্টাৰ সলিউশ্যন দ্ৰৱ কেনেকৈ পঢ়িবা। ইম্পৰ্টেণ্ট টপিক প্লাছ কুৱেশ্যন এইখিনি তোমালোকে ক'ত পাবা, যে এইটো চেনেলত তোমালোকে প্লে লিষ্টত যাবা আৰু তোমালোকে সেইখিনি তোমালোকে পাবা। যে ইম্পৰ্টেণ্ট টপিক প্লাছ কুৱেশ্যন আৰু এছামিছ মিডিয়ামৰ মানে কিতাপত দেখুৱাই দিয়া হৈছে। যদি তোমালোকে এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট হোৱা তোমালোকৰ বহুত হেল্প হ'ব। ইংলিছ মিডিয়াম তথাপিও তোমালোকে চাব পাৰা। ইম্পৰ্টেণ্ট টপিক প্লাছ কুৱেশ্যনখিনি তোমালোকে প্ৰথমে চাই ল'বা। তাৰপিছত তোমালোকে জানাই যে তোমালোকৰ ফিজিকেল কেমেষ্ট্ৰি থিয়ৰী প্লাছ নিউমেৰিকেল থাকে। মানে কিছুমান মানে থিয়ৰী থাকে আৰু তাৰ লগতে তোমালোকৰ নিউমেৰিকেল থাকে। ইয়াৰে তোমালোকে কি কৰিব পাৰা, যিহেতু তোমালোকৰ সময় কম আৰু তোমালোকে মানে যদি মানে নিউমেৰিকেলত মানে এক্সপাৰ্ট নোহোৱা তেনেহ'লে তোমালোকে কি কৰিব পাৰা, নিউমেৰিকেলখিনি মানে স্কিপ কৰিব পাৰা, থিয়ৰীখিনি পঢ়িব পাৰা। তোমালোকে খালি কি কৰিবা, থিয়ৰীখিনি পঢ়িবা। যে এই থিয়ৰীখিনি তোমালোকক মানে কেনেকৈ পঢ়িবা, যে থিয়ৰীখিনি তোমালোকৰ নোটছ মানে ক'ত পাবা, কি কৰিব লাগিব, তোমালোকৰ নোটছৰ ওপৰত মানে গুৰুত্ব দিব লাগিব। যে নোটছ তোমালোকে ক'ৰ পৰা পাবা। নোটছখিনি তোমালোকে PCB ইউটিউব চেনেল, যে তোমালোকে PCB মানে ইউটিউব চেনেলত মানে এছামিছ মিডিয়ামৰ হয় সেইটো তোমালোকে চাব পাৰা। মানে ইয়াৰ পৰা তোমালোকে মানে নোটছখিনি মানে কালেক্ট কৰিব পাৰা। তাৰপিছত তোমালোক ষ্টুডেণ্টছ, যে তোমালোকৰ লগৰ মানে ফ্ৰেণ্ডছৰ পৰা কি কৰিব পাৰা, এই নোটছখিনি কালেক্ট কৰিব পাৰা। যদি তোমালোকৰ হাতত মানে নোটছ নাই, এই নোটছখিনি তোমালোকে কালেক্ট কৰি ল'ব লাগিব। ফাৰ্ষ্টত তোমালোকে কি কৰিব লাগিব, নোটছখিনি কালেক্ট কৰিব লাগিব। লাষ্ট অপশ্যন তোমালোকে যদি নোটছ নোপোৱা তেনেহ'লে কি কৰিবা, NCERT তোমালোকে যিখিনি NCERT আছে সেয়াৰে তোমালোকে টপিকবিলাক কি কৰিবা, ইম্পৰ্টেণ্ট টপিকবিলাক তোমালোকে পঢ়িব পাৰা। পঢ়ি তাৰমানে ইয়াৰে ভিতৰত তোমালোকে আণ্ডাৰলাইন কৰি ল'ব পাৰা। তাৰপিছত তোমালোকে কি কৰিব পাৰা, PY কুৱেশ্যন মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে ছল্ভ কৰিব লাগিব। এই থিয়ৰী বেছ মানে থিয়ৰীৰ ওপৰত মানে কেনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছে, মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব। ইয়াৰে যদি কৰা 6 নহয় 7 মাৰ্ক আছে এই সলিউশ্যন চেপ্টাৰটোত। ইয়াৰে তোমালোকে যদি খালি থিয়ৰী পঢ়া তথাপি তোমালোকে 3 মাৰ্কছ এটা পাবা গেৰাণ্টি। কি কৰিব লাগিব, ফাৰ্ষ্টত তোমালোকে ইম্পৰ্টেণ্ট টপিক প্লাছ কুৱেশ্যন চাব লাগিব। ইয়াৰে তোমালোকে থিয়ৰী চাব লাগিব। এই থিয়ৰীখিনি নোটছখিনি তোমালোকে ফাৰ্ষ্টত নোটছখিনি তোমালোকে কালেক্ট কৰিব লাগিব। তাৰপিছত তোমালোকে কি কৰিব লাগিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিব লাগিব এই থিয়ৰীৰ ওপৰত। আৰু যিহেতু তোমালোকে নিউমেৰিকেলখিনি মানে বাদ দিলা, মানে তোমালোকৰ সময় বহুত মানে বাচি যাব আৰু তোমালোকে সেইখিনি খালি ৰিভিজন কৰিবা। তাৰপিছত তোমালোকৰ 2 নম্বৰ চেপ্টাৰ যিটো আছে ইলেক্ট্ৰকেমেষ্ট্ৰি, বিদ্যুৎ ৰসায়ন, এইটোৰো তোমালোকে তেনেকৈ মানে ফাৰ্ষ্ট যেনেকৈ মানে দেখুৱাই দিলোঁ তেনেকৈ পঢ়িবা। ইয়াৰো নোটছখিনি কালেক্ট কৰিবা। নোটছখিনি কালেক্ট কৰিলে তোমালোকে মানে এটা মানে 5 মাৰ্ক পাবা।
মানে নোটছখিনি কালেক্ট কৰি তোমালোকে মানে অলপ মানে ৰিভিজন কৰিব লাগিব। ৰিভিজন কৰিলে তোমালোকে ইয়াৰ পৰা এটা 5 মাৰ্কছ পাবা। তাৰপিছত 3 নম্বৰ যে কেমিকেল কাইনেটিক্স ৰাসায়নিক গতিবিজ্ঞান, এইটো তোমালোকৰ 7 মাৰ্ক আছে। এইটো তোমালোকে ফুল মাৰ্কছ মানে কেৰি কৰিব লাগিব। এইটো তোমালোকে ফুল মাৰ্ক কেৰি কৰাৰ কাৰণে তোমালোকে নোটছ প্লাছ তোমালোকে মানে PCB যিটো চেনেল আছে এইটোৰ পৰা তোমালোকে ভিডিঅ' চাব পাৰা। আৰু এইটো মানে সহজ চেপ্টাৰ হয় আৰু মানে ইয়াৰ মানে উইটনেছটো কম হয়। তোমালোকে কি কৰিবা, এইটো তোমালোকে ফুল মাৰ্ক কেৰি কৰাৰ কাৰণে চেষ্টা কৰিবা। এই তিনিটা চেপ্টাৰ যদি তোমালোকে নিউমেৰিকেল বাদ দি পৰা, তথাপি 3 নম্বৰ চেপ্টাৰটো তোমালোকে নিউমেৰিকেল কৰিব লাগিব। নিউমেৰিকেল মানে সহজ হয়, এইটো কৰিবা। এই তিনিটা চেপ্টাৰ যদি তোমালোকে মানে ফাৰ্ষ্টত এই তিনিটা চেপ্টাৰ পঢ়িবা, ইয়াৰ পৰা তোমালোকে এটা 50 মাৰ্কছ পাবা। তাৰপিছত তোমালোকে পঢ়িবা যে ইনঅৰ্গেনিক কেমিষ্ট্ৰি যে ডি এণ্ড এফ ব্লক এলিমেণ্টছ, ডি আৰু এফ গোষ্ঠীৰ মৌল, আৰু 5 নম্বৰ চেপ্টাৰ যিটো আছে তোমালোকৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড সম্বন্ধীয় যৌগ। এই দুটা চেপ্টাৰ তোমালোকৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ ভিতৰত পৰে। এই দুটা চেপ্টাৰ তোমালোকে কি কৰিবা, এই দুটা চেপ্টাৰ তোমালোকৰ নোটছখিনি তোমালোকে কালেক্ট কৰিব লাগিব। টপাৰ ষ্টুডেণ্টছৰ পৰা মানে তোমালোকে নোটছখিনি কালেক্ট কৰি ল'ব পাৰা। আৰু যদি তোমালোকে নোটছ নোপোৱা তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। মোৰ নোটছখিনি দিবলৈ মানে SMS মিডিয়ামৰ নোটছ আছে, দিবলৈ মই যত্ন কৰিম। এই দুটা চেপ্টাৰ মানে ইমান টান নহয় আৰু ইমান মানে নিউমেৰিকেল নাথাকে। তোমালোকে এই দুটা চেপ্টাৰ পঢ়িলে যেনেকৈ পাৰা মানে নোটছ পঢ়িলেও তোমালোকে 10 মাৰ্কছ এটা পাবলৈ সক্ষম হ'বা। মানে আটাইতকৈ সহজ চেপ্টাৰ এই দুটা চেপ্টাৰ। থিয়ৰী হয়। এই দুটা চেপ্টাৰ তোমালোকে যেনেকৈ পঢ়া মানে 10 মাৰ্কছ পাবাই, যদি তোমালোকে মানে ভালকৈ পঢ়া, নোটছখিনি ভালকৈ ৰিভিজন কৰা। তোমালোকে নোটছখিনিৰ ওপৰত মানে নোটছখিনি কালেক্ট কৰিব লাগিব আৰু গুৰুত্ব দিবই লাগিব। তোমালোকে PCB মানে যিটো ইউটিউব চেনেল আছে সেইটোৰ পৰা তোমালোকে নোটছখিনি কালেক্ট কৰি ল'ব পাৰা। এই আছামিজ মিডিয়ামৰ চেনেল হয় সেইটো। তাৰপিছত এই ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা তোমালোকে 10 মাৰ্কছ এটা পাবা। এইখিনি পঢ়াৰ পিছত তোমালোকে কি কৰিবা, তোমালোকৰ যিটো মানে 10 নম্বৰ চেপ্টাৰ আছে বায়'মলিকুল জীৱ অণু, এইটো মানে সহজ চেপ্টাৰ হয়, অৰ্গেনিকৰ ভিতৰত মানে সহজ চেপ্টাৰ হয়। বাকী 4টা নাচালেও তোমালোকে এইটো চেপ্টাৰ চাবা, ইয়াৰ পৰা তোমালোকে এটা 5 মাৰ্কছ পাবা। এইটো মানে অৰ্গেনিকৰ মানে টান নহয় ইমান। তোমালোকে মানে কিতাপটো খুলি চাবা, NCERT-খন খুলি চাবা, আৰু তোমালোকে পাৰিলে 2টামান ভিডিঅ' চাবা, আৰু তোমালোকে যদি পাৰা নোটছখিনি কালেক্ট কৰিবা। এইটো চেপ্টাৰৰ পৰা নোটছখিনি টপাৰ ষ্টুডেণ্টৰ পৰা নোটছ কালেক্ট কৰিবা। এই বায়'মলিকুলছৰ পৰা তোমালোকে এটা 5 মাৰ্কছ পাবলৈ সক্ষম হ'বা যেনেকৈ পঢ়া। যদি নোটছ পঢ়া তথাপিও 5 মাৰ্কছ এটা পাবা। এইখিনি পঢ়িলে তোমালোকে যে ফিজিকেল কেমিষ্ট্ৰি 15 মাৰ্ক, তাৰপিছত ইনঅৰ্গেনিক কেমিষ্ট্ৰি 10 মাৰ্ক, তাৰপিছত এটা তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে 5 মাৰ্ক পাবা। টোটেল 30 মাৰ্কছ তোমালোকে পাবা। যদি এইকেইটা চেপ্টাৰ তোমালোকে টোটেল 10টাৰ ভিতৰত তোমালোকে 6টা চেপ্টাৰ ক্লিয়াৰ কৰা, তোমালোকে মানে 30 মাৰ্কছ এটলিষ্ট তোমালোকে এটা 30 মাৰ্কছ পাবলৈ সক্ষম হ'বা। যেনেকৈ পঢ়া তোমালোকে যদি নোটছ পঢ়া তথাপিও মানে 30 মাৰ্কছ এটা পাবলৈ সক্ষম হ'বা। এইখিনি পঢ়াৰ পিছত তোমালোকে কি কৰিবা, এইখিনিত মানে কৰাৰ পিছত তোমালোকে এইখিনি মানে ৰিভিজন কৰিব লাগিব। নোটছখিনি তোমালোকে জেৰক্স কৰি ল'ব পাৰা। জেৰক্স কৰি লৈ তোমালোকে সেইখিনি ৰিভিজন কৰিব লাগিব। ৰিভিজন কৰিবা আৰু প্ৰিভিয়াছৰ কুৱেশ্যনবিলাক তোমালোকে মানে থিয়ৰীৰ পৰা প্ৰিভিয়াছৰ কুৱেশ্যনবিলাক কৰিবলৈ যত্ন কৰিবা, মানে ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। বাকী তোমালোকৰ মানে 4টা চেপ্টাৰ স্কিপ কৰিব পাৰা অৰ্গেনিকৰ। এই 6টা চেপ্টাৰ পঢ়িলে তোমালোকে আশা কৰোঁ ধুনীয়াকৈ পাছ কৰিবা আৰু তোমালোকে এটলিষ্ট 30 মাৰ্ক পাবলৈ সক্ষম হ'বা। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা। আৰু যদি তোমালোকৰ মানে নোটছ নাই, এছামিজ মিডিয়ামৰ নোটছ মোৰ তাত আছে, তোমালোকে কমেণ্ট কৰিব পাৰা। মই 2024 মানে HS মানে পাছ কৰিছোঁ। যে কোনোবা ষ্টুডেণ্ট যদি ভাবা যে মই কেমিষ্ট্ৰি ছাবজেক্টটোত মানে 90ৰ ওপৰত স্ক'ৰ কৰিম, এটা ভিডিঅ' দিয়া হৈছে যে 90ৰ ওপৰত কেনেকৈ মানে স্ক'ৰ কৰিব পাৰি। সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। থেংক ইউ অল অফ ইউ।